বৰপেটা জিলাৰ ৰাইজৰ প্ৰাণৰো প্ৰাণ নামনি অসমৰ ৰাইজে ভাল পোৱা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই নৱম বছৰৰ প্ৰথম দিনৰ কাৰ্যসূচী আজি আমি সাংস্কৃতিক শোভাযাত্ৰাৰে পাতনি কৰি মেলিলোঁ আৰম্ভ কৰিলোঁ। বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত 10,000ৰো অধিক ছাত্ৰ ছাত্ৰীৰ লগতে কেইবা হাজাৰো এই অঞ্চলৰ সচেতন ৰাইজে অংশগ্ৰহণ কৰিছে। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দিশসমূহ আৰু আমাৰ এইখন অসমৰ কিছু জীয়া ছবি সাংস্কৃতিক শোভাযাত্ৰাত প্ৰতিফলিত হৈছে। মই সাংস্কৃতিক শোভাযাত্ৰাত ভাগ লোৱা প্ৰতিজনকে আপোনালোকৰ জৰিয়তে ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আমি সমাজত ভাতৃত্ববোধৰ কাৰণে সদায় কাম কৰোঁ। শংকৰ আজানৰ দেশত এনাজৰীডাল ভাতৃত্ববোধ মৰমৰ এনাজৰীডাল যাতে আৰু অধিক মজবুত হয় তাৰ প্ৰয়াস কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই প্ৰতি বছৰেই কৰি আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ এই শংকৰ আজান সমন্বয় ক্ষেত্ৰত সকলো ধৰ্মৰ সকলো ভাষা ভাষী সকলো জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ জ্ঞান লাভ কৰাৰ কাৰণে সকলোৱে চেষ্টা কৰে। কোনোবাই জ্ঞান বিলায়, কোনোবাই জ্ঞান গ্ৰহণ কৰে। প্ৰতিজন পিতৃ মাতৃৰ সন্তানসকলে যাতে অধ্যয়নৰ প্ৰতি আগ্ৰহী হয়, প্ৰতিযোগী মন গঢ়িব পাৰে, তাৰ বাবে আমি কিতাপৰ বিপণীত ভিৰ দেখিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগতে যুৱক যুৱতীৰ শিক্ষাপ্ৰেমী ৰাইজৰ। আৰু আমি আশা কৰিছোঁ যে হোৱাটছআপ ফেচবুক ইউটিউব ইণ্টাৰনেটৰ যুগত কিতাপৰ সমাধান কমি আহিব ধৰিছে। গ্ৰন্থ পঢ়াৰ প্ৰতি যিটো ধাউতি তাক কমি আহিছে। কোনো কাৰণতেই যাতে গ্ৰন্থৰ প্ৰতি অধ্যয়নৰ প্ৰতি ধাউতি নকমে তাৰ কাৰণে আমি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ যে নৱপ্ৰজন্মই যাতে গ্ৰন্থ অধ্যয়নৰ প্ৰতি গুৰুত্ব দিয়ে। কাৰণ ইণ্টাৰনেটৰ জৰিয়তে যি শিক্ষা পাওঁ তাতকৈ বহু গুণে শ্ৰেষ্ঠ শ্ৰেয় গ্ৰন্থৰ অধ্যয়ন কৰি শিক্ষা লাভ কৰা। আমি ক্ৰীড়াৰ ক্ষেত্ৰত, আমি সাংস্কৃতিক ক্ষেত্ৰত, শৈক্ষিক ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক যুৱক যুৱতীসকলক এখন মঞ্চ দিছোঁ যি মঞ্চৰ জৰিয়তে প্ৰতিভা বিকাশ কৰিব পাৰে। এখন মঞ্চ দিছোঁ য'ত প্ৰতিযোগিতা হয়, যি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজকে প্ৰতিযোগী হিচাপে সাজু কৰিব পাৰে। কাৰণ বিশ্বই বৰ্তমান প্ৰতিযোগিতা চলিছে আৰু প্ৰতিযোগিতা অবিহনে, প্ৰতিযোগিতাৰ উত্তীৰ্ণ অবিহনে কোনেও সফলতা লাভ কৰাটো সম্ভৱ নহয়। এই কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত বৃদ্ধ বৃদ্ধাৰ পৰা মাকৰ কোলাত থকা সন্তানসকলে আহি জ্ঞানৰ খোৰাক লাভ কৰিছে, ইয়াত আহি আনন্দ লাভ কৰিছে। যি জ্ঞান আৰু যি আনন্দই মানুহক স্বাস্থ্যৰ ক্ষেত্ৰতো চহকী কৰিব, ভাল মনৰ ক্ষেত্ৰতো চহকী কৰিব আৰু জ্ঞানৰ ক্ষেত্ৰতো চহকী কৰিব আশা কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে সকলোকে আমন্ত্ৰণ জনাইছোঁ, আহক। আজিৰ পৰা 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ, অহা 22 ডিচেম্বৰলৈ আমাৰ এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শংকৰ আজানৰ সমন্বয় ক্ষেত্ৰত আহক আৰু আমাক পৰামৰ্শ দিয়ক, সহযোগিতা কৰক, জ্ঞানো লাভ কৰক, আনকো জ্ঞান দিয়ক। বহুত বেছি ভাল লাগিছে। আচলতে আমি বিভিন্ন ধৰণৰ অনুষ্ঠানত আমি জড়িত হৈ থাকোঁ আৰু এখন গ্ৰন্থমেলাত ইমান বেছি ৰাইজ হ'ব বুলি মই ভুলতো ভবা নাছিলোঁ। মানে অথনি আহি পোৱা প্ৰায় এঘণ্টামান হ'ল, তেতিয়া যি আহি আছে এতিয়ালৈকে শেষেই হোৱা নাই। আৰু গ্ৰন্থমেলা আজি আমি প্ৰথম লাইনত থাকিম, কোনখিনিত মানে শেষৰ লাইনটো শেষতে আমি চাগে আকৌ এইখন ফিল্ড আকৌ ঘূৰি পামেই। ইমান ডাঙৰ মানে আজি মানে কি কয় যাত্ৰা, বহুত বেছি ভাল লাগিছে। আৰু মোক ইয়াত নিমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ। আৰু আশা কৰোঁ আপোনালোকৰ এই জয়যাত্ৰা এইবছৰ 9 বছৰ হৈছে আৰু এনেকৈ বছৰ বছৰ দিন ধৰি হৈয়ে থাকক। আৰু খুব বেছি ভাল লাগিছে। ধন্যবাদ। হয় 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 হয়, মানে সেয়াই কৈছোঁ, বহুত বেছি ডাঙৰ। মই ইমান ডাঙৰকৈ অনুষ্ঠান আছে বুলি মই ভবা নাই। আৰু মানে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ ইমান ৰাইজ আহিছে, সেইটো কাৰণে বহুত বেছি ভাল লাগিছে। আৰু ধন্যবাদ জনাম শংকৰ আজান সমন্বয় ক্ষেত্ৰক। আৰু আশা কৰোঁ অনাগত দিনতো আপোনালোকে এনেদৰে আপোনালোকৰ এই মানে যাত্ৰা অব্যাহত থাকক। চবতকৈ ডাঙৰ কথা, খুব ডাঙৰ এটা শব্দ শংকৰ আজান কলা মানে সমন্বয় ক্ষেত্ৰ। আৰু মই আশা কৰিছোঁ যে ইয়াত উপস্থিত প্ৰত্যেকজন ব্যক্তিয়ে এই যে শংকৰ আজান নামৰ শব্দ দুটা তাৰ যাতে মৰ্যাদা ৰাখে, কোনেও যাতে কাৰো প্ৰৰোচনাত পৰি শংকৰ আৰু আজানক
মানে পৃথক নকৰে আমি সদায় একেলগে থাকি আহিছোঁ সদায় একেলগে বসবাস কৰি আহিছোঁ এতিয়াও আছোঁ আৰু অনাগত আমি বহু হাজাৰ বছৰলৈকে আমি একেলগে থাকিম গতিকে মোৰ এই সমন্বয় ক্ষেত্ৰৰ পৰা সকলোলৈকে এটাই অনুৰোধ আৰু মোৰ ইয়াত দেখিও খুব ভাল লাগিছে যে খুব সুন্দৰকৈ দুয়ো সংস্কৃতিৰ মানুহে ইয়াত একেলগে মানে সহযোগ কৰিছে হাজাৰ হাজাৰ ল'ৰা ছোৱালী আহিছে শোভাযাত্ৰা কৰিবলৈ আৰু গ্ৰন্থমেলাৰ নিচিনা এটা কথা এইটো মানে খুব ডাঙৰ প্ৰয়াস এটা জাতি আগবাঢ়িবলৈ হ'লে গ্ৰন্থই হৈছে আটাইতকৈ ডাঙৰ মানে সমল গতিকে মই আশা কৰিম ইয়াত উপস্থিত প্ৰত্যেকজন ব্যক্তি আৰু এই ক্ষেত্ৰৰ পৰা মই সকলোকে আহ্বান জনাব বিচাৰোঁ যে কাৰোবাৰ কোনোবা সুবিধাবাদী কোনোবা স্বাৰ্থপৰ মানুহৰ স্বাৰ্থৰ কাৰণে যাতে এই শংকৰ আজান নামৰ দুটা শব্দৰ মানে বিভেদ নহয় কেতিয়াও যাতে নহয় সকলোৱে সকলোকে সন্মান কৰক আৰু নিজেও সন্মান সহকাৰে জীয়াই থাকক প্ৰত্যেকটো ধৰ্মৰ মানুহকো খুব সন্মান সহকাৰে জীয়াই থাকিবলৈ দিয়ক ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285